দাদা তোক কেলে সকলো দেশত কি হ'ল ইমানকৈ চিঞৰ বাখৰ কৰি ভিতৰৰ পৰা ওলাই আহিছ যে মা মই অনলাইন ক্লাছ কেনেকৈ কৰিম মোবাইল এটা লাগে মই তোক এতিয়া মোবাইল এটা লাগ বুলি ক'লে ক'ৰ পৰা আনি দিম বাপেৰৰ অবিহনে মই তহঁতক কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ একমাত্ৰ মই জানো আৰু ভগৱানেহে জানে তহঁতৰ পৰা আৰু মোৰ একো উপায় নাইকিয়া হৈছে এই মূৰামূৰি সময়ত মোবাইল এটা দে বুলি ক'লে তোক মই আনি দিব পাৰোঁনে মই সেইবোৰ একো নাজানো মোক মোবাইল লাগিবই মা ঐ ইজনে আহিলে চা ইমান আহিলা ন লেটকে তুমি? আহিছে ঐ আহিলি আহিলো দাদা এইটো লওক হ'ব দিয়ক বল 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 ঐ কি খবৰ তোৰ মানে আৰু আগৰ স্বভাৱবোৰ নগ'ল আৰু ন আছো আৰু পাই ঐ এইটো জীৱন নহয় জানো সি আগতকৈ বহুত ধুনীয়া আৰু হেণ্ডচাম হ'ল ন তই আহি পাইছহে তোৰ আগৰ স্বভাৱবোৰ নগ'ল আৰু সঁচাকে পাই ঐ পিছে তই পতালি নাই চাচোন মোক BF লাগে নেকি খুৰী অ খুৰী খুৰী অ খুৰা বহিছে খুৰী অ খুৰী অ' জীৱন অ। কিবা কামত আহিছিলা আয়ুষ আছে নি ঘৰত অ' আয়ুষটো ঘৰত নাই সি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গ'ল অ হ'ব বাৰু ঠিক মই আছে যাওঁ যোৱা তেতিয়াহ'লে হেৰি আপোনাৰ এই ল'ৰাটোৰ আগত মান সন্মান কি থাকিল মৈদপীৰ পৰিচয় দিবলৈ আছে যদি ডিঙিত মদৰ পটলকেইটা আঁৰি ল'ব মানুহৰ আগত মান সন্মান সকলো হেৰুৱালে তোৰ তেল ফাটিছে মোক চম্ভালি কথা কবি কি কৰিব মাইকী গাত হাত তুলিব ভাল কৰ্ম কৰক তেতিয়া মানুহে পৰিচয় পাব মাইকী গাত হাত তুলি পৰিচয় দিব নালাগে আও তই মোক গৰুৰ লগত তুলনা কৰিলি অংকিত ঐ এজনী থয় এজনী চা অ কৰুণা বাইদেউ কেনি যায় মাল চেনি তুমি লগ কৰিব কেতিয়া আহিবা বে মোক মানে তোমাক লগ কৰিব বহিছ নাই আকৌ তোমালোকৰ আয়ুষক দেখিছিলি নি? নেকি আজি পিছবেলা টাইমত আয়ুষক দেখিছিলি নি? কি মাৰ কৰিছ মাৰ তোৰ পিছফালে চা চা লাগিবই লাগিব এইটো চা। গেম খেলিছো তই খেলিব পাৰিবি জানো তাৰ মোবাইলে নাই সি ক'ৰ পৰা খেলিব বাৰু অ ক তই ক'ত গৈছিলি কিনো কবি আৰু অকণমান ওলাই গৈছিলোঁ মই তহঁতৰ ঘৰলৈ গৈছিলোঁ অঁ কিয় এনেই অঁ তোক কথা এটা ক'ব লগা আছে কি কথা দেউতাই সদায় মাল খায় নি কি কবি আৰু ক সদায় মাল খাই মাক অভদ্ৰামী কৰে কেতিয়াবা মন যায় বটল মাৰি মূৰ ফালি দিম বুলি কিন্তু একো কৰিব নোৱাৰোঁ কাৰণ তেওঁ যে পিতৃ ঐ মোবাইলটো কেতিয়া কিনিলি অহ এইটো যোৱাকালি কিনিলোঁ কিমান ল'লে 30,000 ল'লে অঁ হ'ব দে যাওঁৱেই নি তই অঁ যাওঁ যা ঐ বছৰত ফুলে এবাৰে ফুলে য়েছ নে ন য়েছ এইকেইজনী ক'ৰ মাল ঐ ক'ৰ মাল এইকেইজনী বৰ ধুনীয়া লাগিছে হ'ব হ'ব থোৱা ঐ আয়ুষ কালি নাহিলি যেন বেছি লেবেলে খালি বাপেৰেও টকা পায় ঐ ই ক'ত আহিব বাপেকৰ পইচা বচাইছে হেই ধৰিখিনি ৰচোন হৈ নিতেন এফলা কিবা খবৰ পাওঁ নি নতুন মাল এটা আহিছে 10,000 টকা 10,000 টকা এই যা যি হ'ব এইটো লৈ যা কাকো নকবি হ'ব দে ঐ ল'ৰাহঁত মাল আহি আছে এই মজা এক গলিতো নিচান লগাব এই ঐ মা
হ'ল বোপাই ইমান টেটু ফালি চিঞৰ বাখৰ কৰি সোমাই আহিছ যে মা মোক নতুন মোবাইল এটা লাগিব নতুবা মই ঘৰৰ পৰা ওলাই যাম বোপাই মইনো তোক মোবাইল ক'ৰ পৰা আনিম তই কিয় অবুজন হৈছ এটা কাম কৰ বোপাই মোবাইলটো যদি তোক ইমানেই দৰকাৰ হৈছে মোক ক'ৰবাত বিক্ৰী কৰি মোবাইল এটা তই কিনি আন মায়ে ইমানবোৰ টকা ক'ত পাব তই চুপ থাক মা তুমি চিন্তা নকৰিবা এই দাদাৰ লগৰবিলাকে তাক গেম খেলিবলৈ বৰবাদ কৰিছে ভিতৰলৈ যাওঁ ব'লা আহা দেউতা মোক কালিলৈ পইচা কেইটকামান লাগিছিল হ'ব মই কালি এটিএম দি দিম তুমি পইচা উলিয়াই লৈ ঠিক আছে আপুনি যে ল'ৰাটোক লাখ বুলিলে পইচা দিয়ে এবাৰ সুধিছেনে সি ক'ত কেনেকৈ খৰচ কৰে পিছত পস্তাব এদিন আপুনি তোমাৰ প্ৰব্লেম কি মোৰ টকা মোৰ পইচা মই তাক যেনেকৈ নিদিওঁ তোমাৰ কি প্ৰব্লেম হৈছে আপোনাক কথা কৈ একোৱেই লাভ নাই চাহ খাওক মই ভাত বনাবলৈ যাওঁ অঁ সেইটোৱে সি বেয়া হৈছে গোটেই গাঁৱৰ ল'ৰাবোৰকে বেয়া কৰিছে তাকে হে পাই কি যে হ'ব আৰু কি হ'লে তোৰ এনেকৈ যে বাটা কুচি ধৰিলি মোৰ একো হোৱা নাই বগলা কুকুৰে কামুৰিছে তোৰ চালা গোটেই গাঁওখনত মোৰ কথা বদনাম গাই ফুৰিছ কৈ দিছোঁ নেক্সট যদি কিবা যদি কৰ কথা বেয়া হ'ব চা তই ধনী ঘৰৰ ল'ৰা হ'লি বুলিয়ে যিকোনো কাম কৰিব নোৱাৰ তই বেয়া হৈছ কিন্তু গাঁৱৰ ল'ৰাবোৰে কিয় বেয়া কৰিছ যোনদিনা তোক হাতে লোতে ধৰিম ন সেইদিনা তোৰ অৱস্থা চাম মই আবি তই কি কৰিবি চাবি নেকি তই কি কৰিব পাৰ কি কৰিব পাৰিবি তই যাওঁ বৈ একো কৰিব নোৱাৰ তই ঐ চাহ কেনেকুৱা লাগিছে চাহ ৰচোন ইয়াতে কি হ'ল সেইটো চা কালি তই বৰ কৈ আছিলি নহয় হেণ্ডচাম ল'ৰাটো ধুনীয়া ল'ৰাটো যোৱা পতাই দেখাবা নেকি আজি সঁচাকে তই আজি পতাই দেখাবই লাগিব যা পাৰিবিনে পাৰিম সঁচাকে সঁচাকে একদম চেলেঞ্জ ঠিক আছে তহঁতকেইজনী যা ব'ল আমি যাওঁ ঐ শুনাচোন অঁ কোৱা কি কথা আছিল মই তোমাক সৰুকালৰ পৰাই দেখি আহিছোঁ কিন্তু তুমি আগতকৈ বহুত চেঞ্জ হৈ গ'লা তুমি ক'ব কি বিচাৰিছা মানে মই তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ অঁ কোৱাচোন মই তোমাক ভাল পাই পেলাইছোঁ কি সঁচা অঁ মই কম বুলি ভাবিয়ে আছিলোঁ তোমাক কিন্তু তুমিয়ে কৈ দিলা তোমাৰ মোবাইল নম্বৰটো দিবা নি মোৰ মোবাইল নাই নহয় নাম্বাৰো নাই ঠিক আছে পাছত লগ পাম দিয়া ঠিক আছে এই ভাই লোক চিকেন মুলো খাবি দে কেলা অকণমান কবি ঐ আবাৰ যামগৈ নহ'লে কোনোবাই দেখিব যামগৈ তুমি ইয়াত কি কৰিছা মই মানে এনেই আৰু ৰশ্মি তই ইয়াত কি কৰিছ তই কি বুজিবি ইয়াৰ কি মজা বাই বাই তুমি মানে এইবোৰকে কৰা আৰু মই কি কৰিম কোৱা দেউতাই মাক মাল খাই সদায় অভদ্ৰামি কৰে
কেতিয়াবা মন যায় মাৰি দিবলৈ, কিন্তু মাৰিব নোৱাৰো, কাৰণ তেওঁ জ্যেষ্ঠ যে। ঘৰখনৰ পৰাই মই এইবোৰ হ'বলৈ বাধ্য হৈছো, সেইকাৰণে এক বুলি দুই স্বীকাৰ কৰোঁ। बाप का तो करे एस, माँ का बेईमानी। बिंदास কিন্তু মই মনত কি কম মই নিজে গম নাপাওঁ, কিন্তু মই এবাৰো ঘৰখনৰ কথা ভাবি নাচাওঁ। নিজেও ধ্বংস হৈছোঁ, ইহঁতকেইটাকো ধ্বংস কৰিছোঁ। মই পাগল হৈ গৈছো। ইহঁতকেইটা একো খাব নাপায়, মোক সদায় সুধি থাকে, কাৰণ ইহঁতি খাব কি? কাৰণ ইহঁতি দুখীয়া। তুমি মোক পাৰা যদি ক্ষমা কৰি দিবা, মই বৰ ডাঙৰ কাম কৰি আছো। চোৱা, মই জানো তুমি মোক এতিয়াও ভাল পোৱা, তুমি মোক সঁচাকৈ ভাল পোৱা নে? কোৱা। চানিয়া, এইবোৰ কি কৰিছা? তুমি মোক এৰি এইবোৰ তুমি কাক চি ক'বলৈ আহিছা? মোবাইল এটা নাই আৰু মোক ভাল পাবলৈ আহিছা? চুপচাপ গৈ থাকা। চালা তই বাপেৰক পইচা লৈ এইবোৰ লিলিমাই কৰিব আহিছ। তোক মই শুনক জীৱনৰ মাক আৰু আয়ুষৰ মাক দেউতাই, আমাৰ গাঁৱৰ ডিম্বেশ্বৰৰ ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিছোঁ যে আপোনালোকৰ সন্তান দুটিয়ে এই গাঁওখনত অসৎ কামত লিপ্ত হৈছে। আৰু আয়ুষৰ মাক দেউতাই আপোনাৰ ল'ৰাটোৰ পৰাই গোটেই গাঁওখন বেয়ালৈ পৰিণত হৈছে। আৰু ইয়াৰ বাবে দায়ী কোন? আৰু এতিয়া কওকচোন, ইয়াত আপোনালোকৰ মতামত কি? ককাইদেউ, মইনো আপোনালোকৰ আগত কিনো ক'ম? ল'ৰাটোৱে মোক অনলাইন ক্লাছৰ বাবে মোবাইল এটা বিচাৰিছিলে। আপোনালোক সকলোৱেতো জানেই মই কাম বন কৰি কেনেকৈ ঘৰখন পুহিছোঁ। তথাপিতো মোবাইল এটা লাগে বুলি সদায় দিনে ৰাতিয়ে ঘৰত মোৰ লগত কাজিয়া কৰি থাকে। তথাপিতো মোবাইল এটা মই তাক আনি দিব নোৱাৰিলোঁ। সি লগৰ ল'ৰাৰ লগত ক'ত কেনেকৈ কৰি মোবাইলত খেলা কৰি আজি এই দশা হ'ল মই নাজানো ককাইদেউ। তথাপিতো আপোনালোকে এতিয়া তাক সোধক ককাইদেউ, তাক মোক লাগেনে মোবাইল লাগেনে, নে তাক সেই ভাল পোৱা ছোৱালীজনী লাগেনে? সোধক ককাইদেউ, আপোনালোকে ককাইদেউ, মইনো আৰু কি ক'ম? মোৰ ঘৰত অকণো মূল্য নাই। ঘৰত টকা সম্পত্তিৰ একোৰেই অভাৱ নাই, কিন্তু টকা থাকিলে কি হ'ব? টকাৰ কোনো সদব্যৱহাৰ নাই। ল'ৰাই মোক মাক বুলি চিনি নাপায়। বাপেকে ল'ৰাৰ আগতেই মদ খাব। তেওঁ এইটো জ্ঞান নাই যেন নেহেনটো ডেকা ল'ৰাৰ আগত খাবলৈ লাগে নে নালাগে। পুতেকৰ যি ইচ্ছা তাকেই দিব বিচাৰে। মই যদি বাধা দিওঁ মোৰ ওপৰত অভদ্ৰ আচৰণ কৰে। সৰুৰে পৰা কোনো অভাৱ অভিযোগ নোহোৱাকৈ ডাঙৰ দীঘল কৰিলোঁ। এতিয়া মাক বুলি কোনো মোক গণ্যই নকৰে। মই ইয়াৰ বাবে জগৰীয়া নহয় ককাইদেউ,
ইয়াৰ বাবে জগৰীয়া বাপেক। আমি এতিয়া গোটেই কথাখিনি বুজি পালোঁ। ইয়াৰ ওপৰত আমি এতিয়া বিচাৰ কৰিম তেওঁলোকক এতিয়া কি কৰিব লাগে। আমাৰ এটা সিদ্ধান্ত ল'ব লাগে। আমাৰ যিজন এতিয়া জগৰীয়া হৈছে তেখেতক আমাৰ মাজলৈ আনিব লাগে আৰু তেখেতক আনি পিনে তেওঁক নিচামুক্তি কেন্দ্ৰলৈ তেওঁক আমি ইয়াৰ পৰা পঠাই দিম। যিহেতু তেওঁলোকৰ ভৱিষ্যতটো তেওঁলোককো ভাল লাগে, আমাকো ভাল লাগে। আমাৰ গাঁৱৰ পৰিৱেশটো নষ্ট কৰিছে, আমাৰ গাঁৱৰ ডেকাবোৰ তেওঁলোকৰ লিপ্ত হৈ পিনে বেয়া হৈছে। তেওঁলোকৰ পৰা যেতিয়া আঁতৰ হ'ব, সেই ল'ৰাজনৰ পৰা আঁতৰ হ'লে সকলো ভাল হ'ব। এইটোকে আমাৰ এতিয়া সিদ্ধান্ত লওঁ, নহয় জানো? জীৱনৰ মাক, তুমি তোমাৰ সন্তানটোৰ বাবে চিন্তা কৰিব নালাগে। তোমাৰ সন্তানটো পঢ়া শুনা খৰচ ভংগন যত যিমান কৰিব লাগে আমাৰ ভিডিপি পাৰ্টিৰ ফালৰ পৰাই কৰা হ'ব, নহয়নে বাৰু? হ'ব। সেয়েহে তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আজিৰ পৰা তাৰ দায়িত্ব আমাৰ। তুমি নিশ্চিন্ত মনে থাকা। শ্ৰদ্ধা ৰাইজ, এইখিনিতে মই কথা এটা ক'ব বিচাৰোঁ। তহঁতিও নিচা ক'বলৈ নকৰিবি। সিহঁত বৰ নিষ্ঠুৰ। সিহঁত একোটা মানুহ খাই পেলায়। পাৰো যদি তহঁতে মোক ক্ষমা কৰি দিবি। মোৰ বাবে আজি তহঁতৰ এনে দশা হ'ব লগা হ'ল। মা, পাৰো যদি তই মোক ক্ষমা কৰি দিবি। মই নামানি মই বৰ ডাঙৰ ভুল কৰিলো মা। আপোনালোকে কিয় এনেকৈ চাই ৰৈ আছে? নাযাবি দেই আগবাঢ়ি আকৌ ফচাব। আপোনালোক কিয় বহি আছে? উঠি আহকচোন, ল'ৰাটোক চাওকচোন কি হৈছে। তোৰ কি হৈছে? চল ধৰচোন ইয়াক। সন্তানক আমাৰ ভৱিষ্যত। সন্তানক সম্প্ৰতি দিব নালাগে, সন্তানক সম্পদ বনাব লাগে। যিমানে আপুনি পিতৃৰ সম্পত্তি মালিক নহওক কিয় একো লাভ নাই যদি নিজৰ সন্তানটোক ভাল সংস্কাৰে বিকশিত কৰিব নোৱাৰে।